Hello students, welcome to business studies class. We have already discussed about unit 1 and 2. So today our topic is about from unit 9, that is business finance and marketing, and it's from part B. From part B, today we shall study unit 9 financial management. Students, our unit 1 and 2 part A pora ami discuss korilu hek hol lessons bur. Aji ami discuss korim part B unit 9, that is financial management bittiyo porichalona unit 2 discuss korim. So aji ami aluchona korim prothomote. Today we shall discuss about the finance, meaning of business finance, then financial management and its objectives. Aji ami meaning ba ortho pohim kihor bikhoye bitto tar pisot bebokhayik bitto ba bittiyo porichalona aru yar uddesho homu ki thik ase. So prothomote ami janu সকলোৱে জানো ফাইনেন্স এই শব্দটো এই ওয়ার্ডটো সকলোৱে জানা we are all familiar about this word finance. So every type of business, whether it is big or small, it needs finance to carry on its operations for achieving certain goals. So प्रत्येक সংগঠনে হক যেনেকুৱা টাইপৰ কোম্পানী হক অৰ্গানাইজেচনে হক মিডিয়াম সাইজ স্মল সাইজ বা বিগ সাইজে হক ডাঙৰ কোম্পানী হক মিডিয়াম সাইজৰ কোম্পানী বা স্মল সৰু কোম্পানী হক সকলো এন্টাৰপ্ৰাইজতে কি লাগে ফাইনেন্স লাগে ফাইনেন্স হে ফাইনেন্স ওয়াৰ্ডটো নো কি ফাইনেন্স অসমীয়াত কোৱা হয় বিত্ত বিত্ত কি হয় বিত্ত হৈছে প্ৰয়োজনীয় সময়ত অৰ্থ বা মুদ্ৰাৰ যোগান ব্যৱস্থা মানে যেতিয়া আমাৰ বা যিকোনো অৰ্গানাইজেচনত যেতিয়া দৰকাৰ হ'ব সেই দৰকাৰৰ সময়ত যেতিয়া মানি বা ফাইনেন্স পইচা বা মুদ্ৰাৰ ব্যৱহাৰ কৰিব বা মুদ্ৰাৰ যোগান ব্যৱস্থা কৰিব হেয়াই হৈছে ফাইনেন্স ওকে. Finance refers to the management of flow of money in an organization. So finance ami buzilu finance ki dorkarar samoyot jetia ami poisar jogar korim heyai hoise finance. Thik ase etia ami next topic to pohim hetu hol business finance bebokhai mudra buli kowa hoy ba bebokhai bitto. তাৰপিছত হল ব্যৱসায়িক বিত্ত ব্যৱসায়িক কাম কাজ সম্পাদন কৰিবলৈ প্ৰয়োজনীয় সময়ত অৰ্থ সম্পদ বা ধন বুজায় ব্যৱসায়িক কাম কাজ সম্পাদনত প্ৰয়োজন হোৱা ধন বুলুতে প্ৰথমে ব্যৱসায় এখন স্থাপন কৰা পৰৱৰ্তী স্তৰত ব্যৱসায় এখন চলাই নিয়া আৱশ্যক বোধে আধুনিকী কৰা বিকাশ আৰু সম্প্ৰসাৰণ কৰা. Etia business finance ki business finance is referred to an activity or a process which is considered with acquisition of funds, use of funds and distribution of profits by business firm. So bitto bebohai bitto jitu koy business finance to hoy jetia eta bebohayat business to start koribole business eta বা ব্যৱসায় এটা স্থাপন বা আৰম্ভ কৰিবলৈ হে বিজনেছটো আগলৈকে চলাই নিবলৈ বা তাত বিজনেছটো ডেভেলপ কৰিবলৈ হেবিলাকৰ কাৰণে এটা বস্তুৰ প্ৰয়োজন সবতকৈ বেছি প্ৰয়োজনীয় বস্তুটো হ'ল কি ফাইনেন্স আৰু তাকে কয় বিজনেছ ফাইনেন্স ব্যৱসায়িক বিত্ত বুলি কোৱা হয় ব্যৱসায় বিত্ত. ঠিক আছে বিজনেছত যেতিয়া এটা বিজনেছ স্টাৰ্ট কৰিবলৈ এষ্টাবলিশ কৰিবলৈ হে বিজনেছত মাৰ্কেটত বা অৰ্গানাইজেচনটো চলি যাবলৈ সাৰ্ভাইভেল হ'বলৈ আৰু
সেই অৰ্গেনাইজেশ্যনটো কিছুমান গোলছ আছে, গোলছবোৰ পূৰা কৰিবলৈ এটা বস্তু দৰকাৰ, সেইটো হ'ল ফাইনেন্স, আৰু তাকে কয় বিজনেছ ফাইনেন্স। অ'কে, চ' let us come to the next point, that is financial management. এতিয়া ফাইনেন্সিয়েল মেনেজমেণ্ট বা বিত্তীয় পৰিচালনা অৰ্থ কি সেয়া পঢ়িম। চ' বিত্তীয় পৰিচালনা ব্যৱসায় বিত্তৰ সংগ্ৰহ, পৰিচালনা, বিনিয়োগ, বিতৰণ আৰু বিত্ত নিয়ন্ত্ৰণৰ সৈতে সম্বন্ধযুক্ত কাৰ্য বা পদ্ধতি। এতিয়া শুনা, ফাইনেন্সিয়েল মেনেজমেণ্ট হ'ল ফাইনেন্স মেনেজ কৰা, মানে বিত্ত, টকা মেনেজ কৰা। এটা বিজনেছৰ কাৰণে আমাৰতো টকা প্ৰয়োজন হ'ব, সেই টকা ক'ৰ পৰা পাম, কেনেকৈ পাম, সেইবোৰ মেনেজ কৰিব লাগিব বিজনেছত। ফাইনেন্সিয়েল মেনেজমেণ্ট ইজ কনচাৰ্ণ উইথ মেনেজমেণ্ট অফ ফ্ল' ফাণ্ডছবোৰ মানে বিত্ত, পইচাবোৰ ক'ৰ পৰা আহিব, মানে আমি ক'ৰ পৰা সেই বিজনেছটো চলাব, বিজনেছমেনে পইচাবোৰ তেওঁ ক'ৰ পৰা সংগ্ৰহ কৰিব। দেন পইচাবোৰ লওঁতে সেই টকাবোৰ বা সেই ফাণ্ডছবোৰ ক'ত ইনভল্ভ কৰিব, মানে ক'ত এংগেজ কৰিব, পইচাবোৰ কিহত খৰচ কৰিব, কোনটো কামত খৰচ কৰিব, আৰু ডিষ্ট্ৰিবিউট যেতিয়া তাৰ পৰা কিবা এটা প্ৰফিট হয়, সেই প্ৰফিটটো অ'নাৰক, মালিকজনক কেনেকুৱাকৈ ভাগ কৰিব, সেইবোৰ গোটেইবোৰ কথা ফাইনেন্সিয়েল মেনেজমেণ্টত সোমাই থাকে, বিত্তীয় পৰিচালনা। এতিয়া ফাইনেন্সিয়েল মেনেজমেণ্টত কি হয়, বিত্তীয় পৰিচালনা, বিনিয়োগ বা বিতৰণ আৰু বিত্ত নিয়ন্ত্ৰণ, যিটো ফাইনেন্সটো কণ্ট্ৰল কৰাটোক বুজায়। ফাইনেন্স আমি ক'ৰ পৰা ল'ম, কিমান কষ্টত আমি পইচাবোৰ ল'ম, বা আমি ক'ত ইউজ কৰিম, পইচাবোৰ ভালকৈ ইউজ হৈছেনে নাই, নে পইচাবোৰ এনেই খৰচ হৈ আছে যিটো কামত নালাগে, সেই গোটেইবোৰ চোৱা চিতা কণ্ট্ৰলিং কৰা ফাইনেন্সত সেই ফাইনেন্সিয়েল মেনেজমেণ্ট বুলি কোৱা হয়। এতিয়া আমি গম পাওঁ ফাইনেন্সটো খুব ইম্পৰ্টেণ্ট এটা বস্তু। ফাইনেন্স ইজ দ্য লাইফ এণ্ড ব্লাড অফ এভৰি বিজনেছ। প্ৰত্যেক ব্যৱসায়তে কি হয়, ফাইনেন্সটো, বিত্তটো জীৱন বুলি কোৱা হৈছে। এটা অৰ্গেনাইজেশ্যনৰ লাইফটো কি হয়, ফাইনেন্স, আৰু ব্লাড বুলিও কোৱা হৈছে, তেজ। এতিয়া আমাৰ শৰীৰত যদি তেজ নাথাকে, তেতিয়া তেজ নাথাকিলে আমি জীয়াই থাকিব পাৰিম জানো, নোৱাৰিম। সেই তেনেধৰণে আমাৰ কাৰণে যেনেকুৱা ব্লাড, তেজ বুলি কোৱা বস্তুটো যেতিয়া আমাৰ গাৰ কাৰণে ইমান প্ৰয়োজনীয়, থকাৰ ইমান প্ৰয়োজন যে ব্লাড নহ'লে আমি জীয়াই থাকিব নোৱাৰিম, তেনেধৰণৰে কি হয়, এটা ব্যৱসায়ত, এটা বিজনেছত যদি ফাইনেন্স নাথাকে, টকাৰ বিনিময়ত তুমি কোনো বিজনেছ আগবঢ়াব নোৱাৰা। অ'কে, চ' সেইটো কাৰণে ফাইনেন্সটো কি হয়, প্ৰত্যেক বিজনেছৰে ব্লাড বুলি কোৱা হৈছে বা লাইফ বুলি কোৱা হৈছে। চ' ফাইনেন্সিয়েল মেনেজমেণ্টত কি কৰা হয়, ফাইনেন্সিয়েল মেনেজমেণ্ট বিত্তীয় পৰিচালনাত কি হয়, তাত প্লেনিং কৰা হয়, ঠিক আছে। ফাইনেন্সিয়েল মেনেজমেণ্ট, এতিয়া মেনেজ কৰিলেতো, মেনেজমেণ্ট শব্দটো আহিলে তেতিয়া মেনেজমেণ্টৰ কিছুমান কাম থাকে, হয়নে, সেই কামবোৰ আমি পাইছিলোঁ, প্লেনিং, অৰ্গেনাইজিং, ইয়াত আকৌ ষ্টাফিং বুলি বস্তুটো নাহে। অ'কে, এই ফাংচনটো নাহিব, প্লেনিং, অৰ্গেনাইজিং, ডাইৰেক্টিং, কণ্ট্ৰলিং, ঠিক আছে। চ' সেইবোৰ, আৰু ফাইনেন্সিয়েল মেনেজমেণ্টত কি হয়, যাতে যিমান আমি ফাইনেন্স কালেক্ট কৰিছোঁ বা বিজনেছৰ কাৰণে টকা আমি সংগ্ৰহ কৰিছোঁ, সেইবোৰ যাতে দক্ষতা হিচাপে ইউজ হয়, মানে ইফেক্টিভলি ইউজ হয়। অ'কে, চ' সেয়া হৈছে ফাইনেন্সিয়েল মেনেজমেণ্ট। এতিয়া কিছুমানে ব্যক্তিয়ে কৈছে যে বিত্তীয় পৰিচালনা অৰ্থ বা ধাৰণা সম্পৰ্কত বিভিন্ন সংজ্ঞা লাভ কৰা হয়। অ'কে, ইয়াৰ গুৰুত্বপূৰ্ণ সংজ্ঞা কেইটামান হ'ল, জোচেফ এল মেছিয়ে ফাইনেন্সিয়েল মেনেজমেণ্টৰ বিষয়ে কি ডিফাইন কৰিছিল, তেওঁ কি কৈছিল,
The financial management is the operational activity of business that is responsible for obtaining and effectively utilizing the funds necessary for efficient operation. Financial management. So Joseph L. Messier অসমীয়াত কৈছো শুনা বিত্তীয় পৰিচালনা ব্যৱসায়ৰ এক কাৰ্যকৰণ সম্বন্ধীয় কাৰ্য যি আৱশ্যকীয় পুঁজি লাভ কৰা আৰু পাৰদৰ্শী কাৰ্যকৰণৰ বাবে তাৰ সাৰ্থক ব্যৱহাৰ কৰা দায়বদ্ধ হয় মেছিয়ে কৈছিল যে ফাইনেন্সিয়েল মেনেজমেন্টটো এটা এনে ধৰণৰ এটা কাম যিটো বিজনেছৰ এনে ধৰণৰ কাম যিটো আমি যাতে ফান্ডছবোৰ যিবোৰ কালেক্ট কৰোঁ হেতু তাত আমাৰ দায়িত্ব থাকিব যে সেই ফান্ডছবোৰ খুব দক্ষতাৰে ব্যৱহাৰ হয় ঠিক আছে অযথা বা অনথা খৰচবোৰ নহয় ইউজফুল কামতে লগাব পাৰে সো মেছিয়ে হেদৰে কৈছিল তেনে ধৰণৰে আৰু বেলেগ মানুহও কৈছিল তাৰ এক্সপ্লেইন কৰিছিল ফাইনেন্সিয়েল মেনেজমেন্ট হেবু তোমাকে বুকত চাই লবা সো ফাইনেন্সিয়েল মেনেজমেন্ট আমি বুজি পালোৱে এতিয়া নেক্সট টপিক হ'ব অবজেক্টিভস অফ ফাইনেন্সিয়েল মেনেজমেন্ট ফাইনেন্সিয়েল মেনেজমেন্টৰ বা বিত্তীয় পৰিচালনাৰ উদ্দেশ্যসমূহ কি ঠিক আছে এতিয়া ইয়াত আমি কওঁ যে ফাৰ্স্ট অবজেক্টিভ অফ ফাইনেন্সিয়েল মেনেজমেন্ট ইজ availability of sufficient funds at reasonable cost এতিয়া ফাইনেন্সিয়েল মেনেজমেন্টটো যাতে ভাল হয় বিত্তীয় পৰিচালনাটা যাতে খুব ভাল হয় হেতু কাৰণে সিস্টেমে হে মেনেজমেন্টে মানে হেতু এম কৰিব লাগিব যে জোৰ পৰা পইচাবোৰ এন্টাৰপ্ৰাইজৰ কাৰণে যিবোৰ ফান্ডছ লব হে ফান্ডছবোৰ জোৰ পৰাই লক তেনি ভালকে ডিসাইড কৰিব পাৰিব লাগিব যে এনেকুৱা জায়গাৰ পৰা লম বা এনে ধৰণৰ আমি ফাইনান্সবোৰ লম যিবোৰ তাৰ কষ্টটো এটা ৰিজনেবল হওক খুব বেছি পইচাত আমি বলে আমি বেছি ইন্টাৰেষ্ট দি আমি পইচা লৈছো সো তেনেকা হলে কি হ'ব নিজৰে প্ৰবলেম হ'ব হেতু কাৰণে যেতিয়া ফান্ডছবোৰ লব ফাইনান্সবোৰৰ এভেইলেবিলিটি টু কৰিব হেতু কাৰণে জোৰ পৰা বেলেগ সোৰ্সৰ পৰা লব হয়নে হেবোৰ লোৱাৰ আগত প্ৰথমতে ভালকে ডিসিশন লৈ লব পাৰিব লাগিব যাতে পাছত লৈ লোৱাৰ পাছত এটো নহয় যাতে যে আমি এইটো জায়গাৰ পৰা ললে আমাৰ অলপ কমত পালো হয় বা আমাৰ লাভ হল হয় হেবোৰ ভবাৰ আগতে ভালকে ভাবি চিন্তি ফাইনালাইজ কৰাৰ আগত কৰি মেলিহে তাৰ পাছত ফান্ডছ বেলেগ সোৰ্সৰ পৰা লব লাগে ঠিক আছে নেক্সট হল ensure effective utilization of funds এতিয়া যেতিয়া আমি ফান্ডছবোৰ পাই যাও ডিফাৰেন্ট সোৰ্সৰ পৰা আমি পইচাবোৰ যেতিয়া আমি লওঁ পাওঁ হে তেতিয়া আমাৰ এটো ডিসিশন লব লাগে যে হে পইচাৰ যিবোৰ খৰচ বা পইচাৰ যেটো ব্যৱহাৰটো আমি এনে ধৰণে কৰিব লাগে যাতে তাত খুব দক্ষতাৰে ইউজ কৰিব লাগে আমাৰ এটো ৰেসপন্সিবল বা এটা বিজনেছৰ ৰেসপন্সিবিলিটি আছে যে হে ফান্ডছবোৰ খুব ইফেক্টিভলি ইউজ কৰিব লাগে দৰকাৰী কামতে ইউজ কৰিব লাগে আৰু যাতে তাৰ পৰা আমাৰ বেনিফিট হয় ঠিক আছে হেতু হল এটা নেক্সট অবজেক্টিভ নাম্বাৰ 3rd অবজেক্টিভ হল ensuring safety of funds এতিয়া যিবোৰ তোমালোকে যিবোৰ ফান্ডছ লৈছা এটা বিজনেছৰ কাৰণে ধৰিলোৱা হে ফান্ডছবোৰ এনেকুৱা জায়গাত খৰচ কৰিব লাগে যত নেকি সেফটি আছে ঠিক আছে the investment should be made in such a way that funds remain secure okay the speculative transaction may be avoided in order to keep the funds secure এতিয়া আমি যত ইনভেষ্টমেন্ট আমি এনে ধৰণে কৰিব লাগে হে পইচা আমি যত খৰচ কৰো বিনিয়োগ কৰো ইনভেষ্টমেন্ট কৰোতে খুব আমি সাৱধান হ'ব লাগে যাতে হেতু আমি এটা সেফ জায়গাত আমি খৰচ কৰিছো জিটি খৰচ বা আনসেফ ৰিস্কি ট্ৰানজাকশনবোৰ কৰিব লেনদেনবোৰ কৰিব নালাগে যিবোৰ আমাৰ কাৰণে সেফ বা বিজনেছৰ কাৰণে সেফ নহয় হে তেনে ধৰণৰ লেনদেনৰ পৰা আঁতৰি থাকিব লাগে সো এটো হল ফাইনেন্সিয়েল মেনেজমেন্টৰ অবজেক্টিভ আৰু এটা লাষ্ট অবজেক্টিভ হল এভয়েডিং আইডল ফান্ডছ
Okay, all funds should be properly utilized and no funds remain idle in any point of time. Edu koise je jimanbur funds jimanbur ami finance collect korisu he funds bur properly use koribo lage mane ene dhorone ami funds bur use koribo lage tote enekwa nohoy je funds bur adha use hoise adha thaki gol he thaki jua paisa jodi hatot tumi ene paisa thoi dia jote noho jeneka noho paisa bur olop ke kharas hoy goi thake so hetu hobole nelage jate hetu eta objective je funds bur ene thakibo na lage eta useful kamot logabo lage ঠিক আছে so these are the objectives of financial management etia financial management buli buji palai business ot ki hoy financial management mane finance bur collect kora finance bur invest kora finance bur distribute kora owner majot he gute bur control kora manage kora to whole financial management আৰু ফাইনান্সিয়াল মেনেজমেন্টৰ লগত কি কাম জড়িত থাকে প্ল্যানিং অৰ্গানাইজিং ডাইৰেক্টিং কন্ট্ৰোলিং কি ডাইৰেক্টিং কি কন্ট্ৰোলিং তে ফাইনান্সিয়াল এক্টিভিটিজ পইচাৰ লগত জড়িত যিবোৰ কাম থাকে হেবোৰ প্ল্যানিং কৰিব লাগিব পৰিকল্পনাকৰণ সংগঠনকৰণ নিৰ্দেশিতকৰণ নিয়ন্ত্ৰণকৰণ হেবোৰ কাম ফাইনান্সিয়াল মেনেজমেন্টৰ লগত জড়িত থাকে আৰু ফাইনান্সিয়াল মেনেজমেন্টত কি হয় যাতে ফান্ডছবোৰ efficiently effectively use hoy proper utilize hoy aru jor pora funds bur collect koribo finance bur jor pora lobo tat eta jate lowest cost ot anibo pare ani tehandor benefit jate hoy so hebur hoise financial management so aji imane ami amar lesson 9 or pora discuss korilu আমি next video discuss karim about financial decisions okay so hope you all understood that I have told you if you have any doubt or query you can ask me in our next class so that's all for today thank you everyone stay safe stay healthy